মকৰ ৰাশি 1ৰ পৰা 10 জুন 2026 এই 10 দিনত ঘটিব পাৰে জীৱনৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তন। যি মানুহে আপোনাক অৱহেলা কৰিছিল সেই মানুহেই এতিয়া আপোনাৰ সফলতা দেখি আচৰিত হ'ব। জুন মাহৰ আৰম্ভণিৰে পৰা মকৰ ৰাশিৰ জীৱনত দেখা দিব টকা পইচা, চাকৰি, প্ৰেম আৰু ভাগ্যৰ আচৰিত খেল। কিন্তু সাৱধান, এটা ভুল সিদ্ধান্ত বা এজন গুপ্ত শত্ৰুৱে আপোনাৰ সকলো প্লান নষ্ট কৰিব পাৰে। এই 10 দিনত কাৰ ওপৰত বিশ্বাস কৰিব লাগে, কোন দিনটো হ'ব আটাইতকৈ শুভ আৰু কোন গুপ্ত সংকেতে দিব ধন লাভৰ ইংগিত, ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব, কাৰণ শেষত আছে এটা বিশেষ ভৱিষ্যতবাণী যিয়ে সলনি কৰিব পাৰে আপোনাৰ ভাগ্য। প্ৰথমতে লৈ আহিছোঁ টকা পইচা। 1ৰ পৰা 10 জুন 2026 মকৰ ৰাশিৰ টকা পইচাৰ ক্ষেত্ৰত দেখা যাব পাৰে ডাঙৰ উঠানমা, কিন্তু শেষত ভাগ্য আপোনাৰ পক্ষলৈ ঘূৰি অহাৰ শক্তিশালী সংকেত আছে। যিসকলে বহুদিন ধৰি আৰ্থিক সমস্যাৰ মাজেৰে গৈ আছে তেওঁলোকৰ বাবে এই সময়খিনি আশাৰ নতুন দুৱাৰ খুলিব পাৰে। মাহৰ আৰম্ভণিতে হঠাৎ কোনো ৰৈ থকা টকা হাতত আহিব পাৰে। পুৰণি দেনা পাওনা ঘূৰাই পোৱা বা বহুদিনত ধৰি অপেক্ষা কৰি থকা পে'মেণ্ট লাভ কৰাৰ যোগ দেখা গৈছে। 1ৰ পৰা 3 জুনৰ ভিতৰত নতুন ইনকাম চ'ৰ্চ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ বিজনেছ, অনলাইন কাম, ইউটিউব, ফ্ৰিলান্সিং বা ছ'চিয়েল মিডিয়াৰ লগত জড়িত লোকসকলৰ বাবে ইনকাম বৃদ্ধি হ'ব পাৰে। কিন্তু এটা গুপ্ত সতৰ্কবাণী আছে। 4 আৰু 5 জুনত অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। বিশেষকৈ ইম'চনেল হৈ কাৰোবাক টকা ধাৰ নিদিব, পিছত সেই টকাক লৈ সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই সময়ত কোনো ডাঙৰ ইনভেষ্টমেণ্ট কৰাৰ আগতে দুবাৰ ভাবি চিন্তি সিদ্ধান্ত ল'ব। বন্ধুৰ কথাত বা লোভত পৰি টকা লগোৱা বিপদজনক হ'ব পাৰে। 6 জুনৰ পিছত মকৰ ৰাশিৰ আৰ্থিক ক্ষেত্ৰত ভাগ্য অধিক শক্তিশালী হ'ব। কোনো নতুন সুযোগ, ছাইড ইনকাম বা লাভজনক যোগাযোগৰ মাধ্যমে টকাৰ পথ খুলিব পাৰে। চাকৰিজীৱী লোকসকলৰ ক্ষেত্ৰত দৰমহা বৃদ্ধি, বোনাছ বা নতুন দায়িত্বৰ সৈতে অধিক ইনকাম অহাৰ যোগ দেখা গৈছে। ব্যৱসায় কৰা লোকসকলৰ বাবে এই সময়ত নতুন গ্ৰাহক বা লাভজনক ডিল লাভ কৰাৰ সম্ভাৱনা অধিক আছে। বিশেষকৈ 8, 9 আৰু 10 জুন ধন লাভৰ বাবে আটাইতকৈ শুভ দিন বুলি কোৱা হৈছে। এই সময়ত আৰম্ভ কৰা কাম ভৱিষ্যতে ডাঙৰ লাভ দিব পাৰে। কিন্তু মনত ৰাখিব, টকা আহিলেই সকলোকে নিজৰ প্লান নক'ব। এই সময়ত এজন হিংসা কৰা মানুহ আপোনাৰ সফলতা দেখি নিগেটিভ এনাৰ্জিৰ সৃষ্টি কৰিব পাৰে। নীলা, ক'লা আৰু সোণালী ৰং মকৰ ৰাশিৰ বাবে ধন আকৰ্ষণকাৰী শুভ ৰং হ'ব পাৰে। শনিবাৰে গৰীব মানুহক খাদ্য দান কৰিলে আপোনাৰ টকা পইচাৰ বাধা কমিব। মনত ৰাখিব, জুন মাহৰ এই 10 দিন মকৰ ৰাশিৰ জীৱনত ধন সম্পত্তি আৰু সফলতাৰ নতুন পথ খুলিব পাৰে। কিন্তু সঠিক সিদ্ধান্তই নিৰ্ধাৰণ কৰিব আপোনাৰ ভাগ্যৰ প্ৰকৃত দিশ। এতিয়া আহিছোঁ কৰ্মজীৱন। 1ৰ পৰা 10 জুন 2026 মকৰ ৰাশিৰ লোকসকলক কৰ্মজীৱনত দেখা যাব ডাঙৰ পৰিৱৰ্তন, নতুন সুযোগ আৰু ভাগ্যৰ আচৰিত খেল। যিসকল বহুদিন ধৰি কঠিন পৰিশ্ৰম কৰি আছে তেওঁলোকৰ প্ৰাপ্য সফলতা লাভ কৰা নাই, তেওঁলোকৰ বাবে এই সময় এটা নতুন আৰম্ভণিৰ হ'ব পাৰে। মাহৰ আৰম্ভণিৰে পৰা কৰ্মক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আগতে যি কাম কঠিন যেন লাগিছিল সেই কামবোৰ এতিয়া লাহে লাহে সহজ হ'বলৈ আৰম্ভ কৰিব। 1ৰ পৰা 3 জুনৰ ভিতৰত নতুন চাকৰিৰ সুযোগ পাব। প্ৰমোচন বা নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ যোগ দেখা গৈছে। যিসকল চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে ইণ্টাৰভিউ বা ভাল খবৰ অহাৰ সম্ভাৱনা আছে। কিন্তু সকলো মানুহ আপোনাৰ সফলতাত সুখী নহ'ব। কৰ্মক্ষেত্ৰত এজন গুপ্ত শত্ৰু বা হিংসা কৰা মানুহ সক্ৰিয় হ'ব পাৰে। বিশেষকৈ 4 আৰু 5 জুনত অফিচ পলিটিক্স বা ভুল বুজাবুজি বা সৰু কথাক লৈ তৰ্ক হোৱাৰ সম্ভাৱনা আছে। সেয়ে নিজৰ প্লান সকলোৰে আগত প্ৰকাশ কৰি নুফুৰিব। যিসকল ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই সময়ত নতুন গ্ৰাহক, নতুন ডিল বা দূৰ ঠাইৰ পৰা কামৰ সুযোগ অহাৰ যোগ আছে। যদি আপুনি ইউটিউব, ছ'চিয়েল মিডিয়া, মাৰ্কেটিং, টিচিং, টেকন'লজি বা ক্ৰিয়েটিভ ফিল্ডৰ লগত জড়িত হৈ আছে তেন্তে এই সময়ত আপোনাৰ পপুলাৰিটি বৃদ্ধি পাব পাৰে। মানুহে আপোনাৰ কাম লক্ষ্য কৰিবলৈ আৰম্ভ কৰিব। 6 জুনৰ পিছত ভাগ্য অধিক শক্তিশালী হ'ব। উচ্চপদস্থ ব্যক্তিৰ পৰা সহায় লাভ কৰিব পাৰে। কোনো ছিনিয়ৰ বা ইনফ্লুৱেঞ্চিয়েল মানুহে আপোনাক ডাঙৰ সুযোগৰ পথ দেখুৱাব পাৰে। কিন্তু এটা ডাঙৰ সতৰ্কবাণী আছে, ৰাগ-খং বা অহংকাৰ এই সময়ত আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ব পাৰে। খৰধৰ কৰি লোৱা সিদ্ধান্তই চাকৰি, ব্যৱসায়ত সম্পৰ্কীয় ডাঙৰ সিদ্ধান্ত নল'ব। 8, 9 আৰু 10 জুন কৰ্মজীৱনৰ বাবে আটাইতকৈ শুভ দিন বুলি ধৰা হৈছে। এই সময়ত আৰম্ভ কৰা কাম ভৱিষ্যতে ডাঙৰ সফলতা আনিব পাৰে। নীলা আৰু ক'লা ৰং মকৰ ৰাশিৰ কৰ্মভাগ্য অধিক শক্তিশালী কৰিব পাৰে। শনিবাৰে শনি দেৱতাক স্মৰণ কৰি
তিলৰ তেলৰ চাকি জ্বলালে কৰ্মক্ষেত্ৰত বাধা বিঘিনি কমিব। মনত ৰাখিব, জুন মাহৰ এই 10 দিন মকৰ ৰাশিৰ কৰ্মজীৱনত এটা নতুন অধ্যায় আৰম্ভ কৰিব পাৰে। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে সফলতা নিজে আপোনাৰ ওচৰলৈ আহিব। এতিয়া আহিছোঁ আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱন। 1 পৰা 10 জুন 2026 মকৰ ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত দেখা যাব পাৰে গভীৰ অনুভূতি, নতুন বুজাবুজি আৰু কিছু আচৰিত পৰিৱৰ্তন। যিসকলৰ জীৱনত ইতিমধ্যে প্ৰেম আছে তেওঁলোকৰ সম্পৰ্কত এই সময়ত আৱেগ আৰু নিকটতম বৃদ্ধি পাব, মানে আপোনাৰ ওচৰ চাপি আহিব। দীৰ্ঘদিন ধৰি চলি থকা ভুল বুজাবুজি লাহে লাহে শেষ হোৱাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিতে আপোনাৰ সঙ্গীয়ে আপোনাৰ পৰা অধিক সময় আৰু মৰম আশা কৰিব পাৰে। যদি আপুনি মন খুলি অনুভূতি প্ৰকাশ কৰে তেন্তে সম্পৰ্ক আগতকৈ অধিক মজবুত হ'ব। কিন্তু এটা গুপ্ত সতৰ্কবাণী আছে। 3 পৰা 5 জুনৰ ভিতৰত তৃতীয় ব্যক্তিৰ কথা শুনি নিজৰ সম্পৰ্কত সন্দেহ নকৰিব। কাৰোবাৰ ভুল পৰামৰ্শ, অতি ৰাগখং বা অহংকাৰে সম্পৰ্কত দূৰত্ব আনিব পাৰে। সেয়ে এই সময়ত শান্ত হৈ কথা কোৱা অত্যন্ত প্ৰয়োজন হ'ব। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন মানুহৰ প্ৰৱেশৰ যোগ দেখা গৈছে। এই চিনাকি ছ'চিয়েল মিডিয়া, বন্ধুৰ মাধ্যমেৰে বা কোনো অনুষ্ঠানৰ জৰিয়তে হ'ব পাৰে। বিশেষকৈ 6 জুনৰ পিছত প্ৰেম জীৱনত ভাগ্য অধিক সক্ৰিয় হ'ব। কোনো মানুহে নিজৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে অথবা বহুদিন ধৰি লুকাই থকা অনুভূতি হঠাৎ ওলাই আহিব পাৰে। বিবাহিত লোকসকলৰ বাবে এই সময়ত পৰিয়ালৰ দায়িত্ব বৃদ্ধি পাব যদিও সঙ্গীৰ সহায়ে সকলো সমস্যা সহজ কৰি তুলিব। একেলগে কোনো শুভ কাম, ভ্ৰমণ বা নতুন সিদ্ধান্ত লোৱাৰ যোগ আছে। কিন্তু মনত ৰাখিব, সৰু কথাক তৰ্ক কৰিলে ডাঙৰ সমস্যা হ'ব পাৰে। বিশেষকৈ 5 জুনৰ আশে-পাশে কথা বতৰাত সাৱধান থাকিব। 8, 9 আৰু 10 জুন প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে আটাইতকৈ শুভ দিন বুলি কোৱা হৈছে। এই সময়ত ৰিলেশ্যনশ্বিপ অধিক গভীৰ হ'ব পাৰে। কোনো ছাৰপ্ৰাইজ বা ভাল খবৰ লাভ কৰাৰ যোগ দেখা গৈছে। নীলা, বগা আৰু গোলাপী ৰং আপোনাৰ প্ৰেম জীৱনত পজিটিভ এনাৰ্জি বৃদ্ধি কৰিব পাৰে। শুক্ৰবাৰে মিঠাই বা সুগন্ধি ফুল দান কৰিলে সম্পৰ্কত শান্তি আৰু ভালপোৱা বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। মনত ৰাখিব, জুন মাহৰ এই 10 দিন মকৰ ৰাশিৰ হৃদয়ত নতুন আশা, নতুন অনুভূতি আৰু গভীৰ ভালপোৱাৰ দুৱাৰ খুলিব পাৰে। এতিয়া আহিছোঁ মকৰ ৰাশিৰ জাতকসকল। এতিয়া আপোনালোকৰ ভাগ্যৰ বিষয়ে 1 পৰা 10 জুনৰ ভিতৰত মকৰ ৰাশিৰ ভাগ্যত দেখা যাব ডাঙৰ পৰিৱৰ্তন আৰু আচৰিত সংকেত। দীৰ্ঘদিন ধৰি যিসকল লোকে কঠিন সময়ৰ মাজেৰে গৈ আছিল তেওঁলোকৰ বাবে এই সময় লাহে লাহে ভাগ্য ঘূৰি অহাৰ ইংগিত দিব। মাহৰ আৰম্ভণিতে কিছুমান কামত বাধা আহিব পাৰে যদিও 6 জুনৰ পিছত ভাগ্য অধিক শক্তিশালী হ'ব। যি কাম আগতে অসম্ভৱ যেন লাগিছিল সেই কামতে সফলতাৰ পথ খুলিব পাৰে। এই সময়ত আপোনাৰ ইনটিউশ্যন বা মনৰ অনুভূতি অত্যন্ত শক্তিশালী হ'ব। মনত যি কথা বাৰে বাৰে আহি থাকিব তাৰ ভিতৰত কোনো গুপ্ত সংকেত লুকাই থাকিব পাৰে। 1 পৰা 4 জুনৰ ভিতৰত কাৰোবাৰ সহায় বা পৰামৰ্শ আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। বিশেষকৈ এজন বয়োজ্যেষ্ঠ ব্যক্তি বা অভিজ্ঞ মানুহৰ কথা অৱহেলা নকৰিব। কিন্তু এটা ডাঙৰ সতৰ্কবাণী আছে। সকলো মানুহ আপোনাৰ ভাল নাভাবে। এজন হিংসা কৰা ব্যক্তি আপোনাৰ সফলতাত বাধা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। সেয়ে নিজৰ প্লান সকলোকে কৈ নুফুৰিব বা ভৱিষ্যতৰ সিদ্ধান্ত সকলোৰে আগত প্ৰকাশ নকৰিব। 8, 9 আৰু 10 জুন মকৰ ৰাশিৰ বাবে আটাইতকৈ ভাগ্যশালী দিন বুলি কোৱা হৈছে। এই সময়ত আৰম্ভ কৰা কাম, নতুন যোগাযোগ, ইণ্টাৰভিউ, বিজনেছ ডিল বা ফাইনেন্সিয়েল সিদ্ধান্তত শুভ ফল লাভ কৰাৰ সম্ভাৱনা বেছি আছে। যদি আপুনি এই সময়ত হঠাৎ কোনো ভাল খবৰ পায়, ৰাস্তাত কইন হাৰা পায়, টকাৰ মুদ্ৰা হাৰা পায় বা বহুদিনৰ পুৰণি মানুহৰ ফোন কল আহে তেন্তে তাক ভাগ্য জাগ্ৰত হোৱাৰ সংকেত বুলি ধৰা হয়। শনিবাৰ আৰু শুক্ৰবাৰ আপোনাৰ বাবে অধিক শুভ দিন হ'ব পাৰে। এই দিনবোৰত কৰা পূজা পাঠ বা নতুন কাম অধিক সফল হ'ব বুলি বিশ্বাস কৰা হয়। নীলা, ক'লা আৰু সোণালী ৰং আপোনাৰ ভাগ্যক অধিক শক্তিশালী কৰিব পাৰে। শনি দেৱতাক স্মৰণ কৰি গৰীব মানুহক দান কৰিলে নিগেটিভ এনাৰ্জি দূৰ হয় বুলি বিশ্বাস কৰা হয়। মনত ৰাখিব, ভাগ্য সদায় একে নাথাকে। কিন্তু জুন মাহৰ এই 10 দিন মকৰ ৰাশিৰ জীৱনত নতুন সফলতা, নতুন আশা আৰু ভাগ্যৰ দুৱাৰ খুলিব পাৰে। 1 পৰা 10 জুন 2026 এই 10 দিনত মকৰ ৰাশিৰ বাবে বিশ্বাস, ভাগ্য আৰু টকা ধন লাভৰ সংকেত অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। প্ৰথমতে জানি লওক কাৰ ওপৰত বিশ্বাস কৰিব লাগে। এই সময়ত সকলো মানুহক নিজৰ কথা নক'ব। বিশেষকৈ নিজৰ ফিউচাৰ প্লান, টকা পইচাৰ বিষয় বা ব্যক্তিগত সমস্যা সকলোৰে আগত প্ৰকাশ নকৰিব।
বিশ্বাস কৰিব লাগে সেই মানুহক যিয়ে কঠিন সময়তো আপোনাৰ লগ এৰি নাযায়। বিশেষকৈ পৰিয়ালৰ এজন বয়োজ্যেষ্ঠ ব্যক্তি বা বহুদিনৰ পুৰণি বন্ধু এই সময়ত আপোনাৰ বাবে শুভ প্ৰমাণিত হ'ব পাৰে। কিন্তু নতুন চিনাকি মানুহ বা বেছি মিঠা কথা কোৱা ব্যক্তিৰ পৰা অলপ সাৱধান থাকিব। এজন হিংসা কৰা ব্যক্তি আপোনাৰ সফলতাত বাধা দিবলৈ চেষ্টা কৰিব পাৰে। এতিয়া কথা কওঁ, কোন দিনটো হ'ব আপোনাৰ আটাইতকৈ শুভ। 8 জুন, 9 জুন আৰু 10 জুন মকৰ ৰাশিৰ বাবে আটাইতকৈ শক্তিশালী আৰু ভাগ্যশালী দিন বুলি কোৱা হৈছে। বিশেষকৈ 9 জুনত ভাগ্য অত্যন্ত সক্ৰিয় থাকিব, মানে এক্টিভ থাকিব। এইদিনা নতুন কাম আৰম্ভ কৰা, ইণ্টাৰভিউ দিয়া, বিজনেছ ডিল কৰা বা ফাইনেন্সিয়েল সিদ্ধান্ত লোৱা শুভ হ'ব পাৰে। শনিবাৰ আৰু শুক্ৰবাৰক আপোনাৰ বাবে অধিক শুভ দিন হ'ব। এই দিনবোৰত কৰা কামত সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। এতিয়া জানি লওক কোন গুপ্ত সংকেতে দিব ধন লাভৰ ইংগিত। এই সময়ত আপুনি যদি হঠাৎ ৰাস্তাত গৈ থাকোঁতে এটা টকাৰ মুদ্ৰা পায় বা টকা দেখা পায়, বাৰে বাৰে একে সংখ্যা দেখা পাই থাকে, অথবা বহুদিনৰ পুৰণি মানুহৰ পৰা ফোন কল আহে, তেন্তে তাক ধন লাভৰ সংকেত বুলি ধৰা হয়। বিশেষকৈ পুৱাৰ সময়ত অচিনাকি মানুহৰ পৰা ভাল খবৰ পোৱা, হঠাৎ নতুন কামৰ সুযোগ লাভ কৰা বা বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হৈ যোৱা, এইবোৰ আৰ্থিক সফলতাৰ আগজাননী হ'ব পাৰে। আন এটা গুপ্ত সংকেত হৈছে যদি 6 জুনৰ পিছত আপোনাৰ মন নতুন কাম বা নতুন ইনভেষ্টৰলৈ অত্যন্ত উৎসাহিত হয়, তেন্তে বুজিব ভাগ্য লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি আহিছে। নীলা আৰু সোণালী ৰং এই সময়ত আপোনাৰ ভাগ্য অধিক শক্তিশালী কৰিব পাৰে। শনিবাৰে গৰীব মানুহক খাদ্য দান কৰি শনি দেৱতাক স্মৰণ কৰিলে ধন লাভ আৰু বাধা বিঘিনি দূৰ হয় বুলি বিশ্বাস কৰা হয়। মনত ৰাখিব, ভাগ্যৰ সংকেতে সকলোৰে জীৱনলৈ আহে, কিন্তু এই সংকেত চিনাক্ত কৰিব পাৰিলেহে জীৱনত আহে প্ৰকৃত সফলতা। তেনেহ'লে বন্ধু বান্ধৱীসকল, এয়া আছিল মকৰ ৰাশি 1 পৰা 10 জুন 2026 বিশেষ ৰাশিফল। এই 10 দিনত আপোনাৰ জীৱনত কিছুমান এনে ঘটনা ঘটিব পাৰে যিয়ে সম্পূৰ্ণ সলনি কৰিব পাৰে আপোনাৰ ভাগ্যৰ দিশ। সেয়া খৰধৰ কৰি সিদ্ধান্ত নল'ব, সকলো মানুহক সহজে বিশ্বাস নকৰিব আৰু নিজৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখিব। মনত ৰাখিব, সময় সদায় একে নাথাকে। আজিৰ কষ্টই আগন্তুক দিনত ডাঙৰ সফলতাৰ দুৱাৰ খুলিব পাৰে। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, কাৰণ আগন্তুক দিনবোৰত আপোনাৰ ৰাশিৰ আৰু বহু গুপ্ত সত্য, ভাগ্যৰ সংকেত আৰু আচৰিত ভৱিষ্যতবাণী লৈ মই আকৌ আহিম। জয় মা কামাখ্যা। ধন্যবাদ।